আমাদের ভাগবত লাগে। আর আমি সকলে জানো যথেষ্টই মৃত্যু, এদিন প্রাণীর জন্ম আর এদিন মৃত্যু। আমি মৃত্যুর পিছতো আমি পৰিত্ৰাণ বিচাৰোঁ। ইহলোকত যেনেকৈ পৰিত্ৰাণ বিচাৰোঁ, পৰলোকতো আমি পৰিত্ৰাণ বিচাৰোঁ। আমাক ভাগৱতে পৰিত্ৰাণ দিব পাৰে। সেই ত শব্দৰ অৰ্থ হৈছে পৰিত্ৰাণ দিয়া। আৰু আমি পৰিত্ৰাণ বিচাৰি ভাগৱতৰ কাষ চাপোঁ। সেয়ে আমাক ভাগৱত লাগে। আৰু সেয়ে আমি পুনৰ কৈছোঁ, ভাগৱত আমাৰ জীৱনৰ সমাজৰ অবিচ্ছেদ্য অংগ। ভাগৱতৰ অবিহনে আমাৰ জীৱন সম্পূৰ্ণ নহয়। ভাগৱতৰ অবিহনে আমাৰ জীৱন পৰিচিত নহয়। ভাগৱতৰ অবিহনে আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যত আমি উপনীত হ'ব নোৱাৰোঁ। আৰু ভাগৱতৰ অবিহনে আমাৰ সমাজ সুন্দৰকৈ বৰ্তি থাকিব নোৱাৰে। এই ভাগৱত প্ৰথমতে কোনে কৈছে? আমি যদি সেই আদি তত্ত্ব বিচাৰি চাওঁ, সেই ইতিহাস পৰিৱৰ্তন কৰিব লাগিব। আদি নিৰঞ্জনে প্ৰথমতে ভাগৱত মৌখিক ৰূপত ব্যাখ্যা কৰি শুনাইছিল অনাদি অনন্ত। অনাদি অনন্তই ক'লে নৰ নাৰায়ণ, নৰ নাৰায়ণে ক'লে হংস নাৰায়ণ, হংস নাৰায়ণে ক'লে সূৰ্যমণ্ডলী নাৰায়ণ, সূৰ্যমণ্ডলী নাৰায়ণে ক'লে শ্ৰী নাৰায়ণ, শ্ৰী নাৰায়ণে ক'লে ব্ৰহ্মা বিষ্ণু শিৱ। ব্ৰহ্মাৰ পৰা পালে নাৰদে, নাৰদৰ পৰা পালে ব্যাসে, ব্যাসৰ পৰা পালে শুকে, শুকৰ পৰা পালে পৰীক্ষিতে, আৰু পৰীক্ষিতক কওঁতে পালে কুটমুনিয়ে, সুতৰ পৰা পালে মনোহৰা সুতে, মনোহৰা সুতৰ পৰা পালে শংকৰাচাৰ্য, শংকৰাচাৰ্যৰ পৰা পালে ক্ৰমে মধ্বাচাৰ্য, বল্লভাচাৰ্য, নৃসিংহ আদি সন্তসকলে। আৰু তাৰপিছতেই পালে শ্ৰীধৰ স্বামী, ব্ৰহ্মানন্দই, বিষ্ণুপুৰী সন্যাসী আৰু জগদীশ মিশ্ৰই। সেই জগদীশ মিশ্ৰৰ পৰা পালে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱত কথা। এয়া হ'ল ভাগৱতীয় এক সম্প্ৰদায়, এয়া হ'ল ভাগৱত কথা শুনাৰ এক পৰম্পৰা। এইদৰে আমাৰ মৰ্ত্য সমাজত ভাগৱত নামি আহিলে। আৰু এই ভাগৱতৰ আচলতে ৬টা মূল প্ৰশ্নৰ উত্তৰেই ভাগৱতৰ বিস্তৃত কলেবৰ। আৰু সেই ৬টা প্ৰশ্ন কি আছিলে চাওক। ঋষিসকল যেতিয়া সমবেত হৈছিল, ঋষিসকলে এটা এটাকৈ প্ৰশ্ন তুলিছিলে। প্ৰথম প্ৰশ্নটো আছিল, কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়? দ্বিতীয়টো প্ৰশ্ন আছিল, সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব কি? তৃতীয়টো প্ৰশ্ন আছিল, ভগৱান কৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্ম ল'লে? চতুৰ্থটো প্ৰশ্ন আছিল, ভগৱান কৃষ্ণই সেই অৱতাৰত কি কি অৱতাৰ ধাৰণ কৰিলে আৰু সেই অৱতাৰ যোগেদি কি কাৰ্য সাধন কৰিলে? পঞ্চমটো প্ৰশ্ন আছিল যে ভগৱান কৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে? আৰু ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল, ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? এই ৬টাই মূল প্ৰশ্ন। আৰু এই ঋষিসকলৰ ৬টা মূল প্ৰশ্নৰ উত্তৰেই হ'ল ভাগৱত, যাৰ কাৰণে ভাগৱত লিখিত ৰূপত পৰিচিত হ'ল, য'ত সংস্কৃত ভাষাত ১৮,০০০ শ্লোক সন্নিৱিষ্ট হ'ল। ৩৩৫টা অধ্যায়েৰে ভাগৱত ভাগ কৰা হ'ল, ১২টা স্কন্ধৰে ভাগৱত সংযোজিত কৰা হ'ল। এই ৬টা প্ৰশ্নৰ উত্তৰ যে লিখিত ভাগৱত, আমি অত্যন্ত চমুকৈ এই প্ৰশ্নকেইটাৰ উত্তৰ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। প্ৰথম প্ৰশ্নটো আছিল, কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়? যি কথা ভাগৱতত উল্লেখ কৰা হৈছে তাৰ উত্তৰটো হ'ল
যে প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। অৰ্থাৎ ধৰ্মৰ দুটা মাৰ্গ আছে, এটা প্ৰকৃতি মাৰ্গ, এটা নিবৃত্তি মাৰ্গ, এটা সোমোৱা, এটা ওলোৱা। ইয়াৰ বিষয়ে যি জানিব তেওঁৱেই প্ৰকৃত ধৰ্মৰ জ্ঞান লাভ কৰিব আৰু তেতিয়াই তেওঁৰ কল্যাণ সাধিত হ'ব। দ্বিতীয়টো প্ৰশ্ন আছিল সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি? তাৰ উত্তৰ ভাগৱতত সুন্দৰকৈ উল্লেখ কৰিছে, আমি চমুকৈ কৈছোঁ। সৰ্বশাস্ত্ৰৰ সাৰতত্ব হ'ল ভক্তি তত্ত্ব। তৃতীয়টো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে? সেই উত্তৰো ভাগৱতৰ দশম স্কন্ধত সুন্দৰকৈ লিপিবদ্ধ কৰা হৈছে, আমি চমুকৈ আপোনালোকক জনাইছোঁ। ভগৱান কৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি যে জন্মগ্ৰহণ কৰিছিলে তাৰ মূল উদ্দেশ্য আছিলে জীৱৰ কল্যাণৰ বাবে। জীৱৰ কল্যাণ যাতে সাধিত হয় তাৰ কাৰণেই তেৰাই এনেদৰে বসুদেৱ দৈৱকীৰ যোগেদি জন্মগ্ৰহণ কৰিছিল। তাৰপিছত চতুৰ্থটো প্ৰশ্ন আছিল যে ভগৱান কৃষ্ণই সেই অৱতাৰত কি কি অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰ যোগেদি কি কাৰ্য সাধন কৰিলে? মূলতঃ ভগৱান কৃষ্ণই 64টা অৱতাৰ গ্ৰহণ কৰিছে আৰু সেই অৱতাৰ ধাৰণৰ উদ্দেশ্য সৃষ্টিৰ বিকাশ, সংস্কৃতিৰ বিকাশ, সভ্যতাৰ বিকাশ আৰু সেই অৱতাৰৰ যোগেদি দুষ্ট দমন সন্তক পালন কৰাৰ উদ্দেশ্য নিহিত হৈ আছিল। তাৰপিছত পঞ্চম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে? ভাগৱতৰ দশম স্কন্ধতো সেই কথা সুন্দৰকৈ প্ৰকাশ কৰা হৈছে। ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 4টা লীলা প্ৰকাশ কৰিলে: বৃন্দাবন লীলা, মথুৰা লীলা, দ্বাৰকা লীলা, কুৰুক্ষেত্ৰ লীলা। ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত, অপ্ৰকট হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? এই কথাও ভাগৱতৰ সুন্দৰকৈ উল্লেখ কৰা হৈছে। চমু উত্তৰ দিছোঁ আমি। ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই সেই ভগৱান কৃষ্ণৰ প্ৰতিনিধি স্বৰূপ ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিলে। তাৰ যোগেদি আমাক এই শিক্ষা দিছে যে আমি চক্ষুৰে ভগৱান কৃষ্ণক দেখা নাপাব পাৰোঁ, কিন্তু তেওঁৰ প্ৰতিনিধি স্বৰূপ যদি ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰোঁ তেতিয়া আমি সেই ভগৱত দৰ্শন লাভ কৰিব পাৰোঁ, অৰ্থাৎ ভগৱন্তৰ কৃপা লাভ কৰিব পাৰোঁ। এই হৈছে ভাগৱতৰ 6টা প্ৰশ্ন আৰু এই 6টা প্ৰশ্নৰ উত্তৰেই ভাগৱত সমুদ্ৰ। এই ভাগৱত কিন্তু কেৱল এখন লিখিত শাস্ত্ৰ বুলি ক'লে ইয়াৰ পৰিচয় সম্পূৰ্ণ নহয়। ভাগৱত সাক্ষাৎ ভগৱন্তৰ ব্ৰহ্মৰ মূৰ্তি। এই কথা ভগৱান কৃষ্ণই নিজে বৈকুণ্ঠলৈ যোৱাৰ মুহূৰ্তত উদ্ধৱৰ আগত প্ৰমাণ কৰি দিছিল। কেনেকৈ? ভগৱান কৃষ্ণই সখী উদ্ধৱক কৈছিল, মাতি আনি, সখী উদ্ধৱ, তুমি মোক পাই থকাৰ সময়ত সাধ্য ভক্তিৰ পৰিত হৈছিলা। আজি কিন্তু মই তোমাক এৰি থৈ গুচি যাম। ইয়াৰ পিছত কিন্তু তুমি মোক কেৱল সহজ মাৰ্গেৰে সাধ্য ভক্তিৰে বিচাৰি নাপাবা। তুমি কিন্তু ইয়াৰ পিছত মোক সাধন ভক্তিৰে বিচাৰিলেহে পাবা। সেয়ে মই তোমাক তাৰ উপায়টো দিছোঁ, তুমি চোৱা। তেতিয়া ভগৱান কৃষ্ণই কৈছিল, স্বকীয়ং যৎ ভৱতেজং শ্ৰীমদ্ ভাগৱতে দধাত তিৰুধায় প্ৰবিষ্টয়ং। শ্ৰীমদ্ ভাগৱতৰ নৱম, অৰ্থাৎ মোৰ যি স্বকীয় তেজ আৰু শক্তি আছে এই ভাগৱতত সন্নিৱিষ্ট হৈ থাকে। আজি মই তাকেই তোমাৰ সন্মুখত পুনৰ প্ৰমাণ কৰি দিছোঁ। তিৰুধায়, মই আজি প্ৰস্থান কৰিম, কিন্তু প্ৰবিষ্টয়, লগে লগে প্ৰৱেশ কৰিম। ক'ত? শ্ৰীমদ্ ভাগৱতম নৱম, মানে সমুদ্ৰ। মই ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিম। সেয়ে ভাগৱত সাক্ষাৎ মোৰ ব্ৰহ্মময় মূৰ্তি ৰূপে পৰিচিত হ'ব। আৰু এই ব্ৰহ্মময় মূৰ্তি ভাগৱত যদি কোনোবাই দৰ্শন কৰে, কোনোবাই যদি সেৱা কৰে, কোনোবাই যদি ভাগৱতৰ কথা কীৰ্তন কৰে, কোনোবাই যদি ভাগৱতৰ কথা শ্ৰৱণ কৰে, তেওঁৰ সমস্ত পাপ নাইকিয়া হৈ যাব পাৰে। সেয়ে কোৱা হৈছে, তেন ইয়ং ব্ৰহ্মময় মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে, দৰ্শনাৎ সেৱনাৎ পাঠাৎ শ্ৰৱণাৎ সমস্ত পাপ নাশী। এই ভাগৱত সাক্ষাৎ ভগৱন্তৰ ব্ৰহ্মময় মূৰ্তি।
আৰু এই যে ভগৱত ব্ৰহ্মৰ মূৰ্তি হয় সেই কথা গোপালতাই সুন্দৰকৈ লিখি থৈ গৈছে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰভুকে মহাপুৰুষসকলে তাক স্বীকাৰ কৰিছে। কেনেকৈ চাওক, আপোনালোকে জানে, আমি মাত্ৰ দোহাৰি দিছো, প্ৰথম দ্বিতীয় স্কন্ধে চৰণদূতয়, তৃতীয় চতুৰ্থে জল হুৱে ৰুদ্ধয়, নাবিরেখে পঞ্চম ষষ্ঠ যে বক্ষস্থল, সপ্তমে অষ্টমে কর কমল যুগল, কণ্ঠ রেখে নবম দশমে জল তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱত মূৰ্তি এইটো অতি মনোহৰ, তোমাল সদৃশ বৰ্ণ শ্যাম কৰিব। অৰ্থাৎ ভগৱন্তৰ দ্বাদশ অংগৰ লগত এই ভাগৱতৰ দ্বাদশ স্কন্ধ তুলনা কৰা হৈছে। কেনেকৈ তেওঁৰ চৰণ দুখানি ভাগৱতৰ স্কন্ধ কোনবিলাক মিল আছে, বাহু ক'ত, বক্ষ ক'ত, তেওঁৰ শিৰ অংশ ক'ত, এনেকৈ গোটেই যি বিৱৰণ দিয়া হৈছে এয়াই হৈছে প্ৰকৃতাৰ্থত ভাগৱত এই ভগৱন্তৰ মূৰ্তি স্বৰূপ। আৰু সেয়ে আমি মণিকূটত আসনত আমি সেই ব্ৰহ্মৰ মূৰ্তি বুলি ভাবিহে তাত প্ৰতিষ্ঠা কৰিছোঁ। কোনোবাই যদি ভাবে যে আমি কিতাপ বুলিহে আসনত প্ৰতিষ্ঠা কৰিছোঁ, এই সেৱা অথলে যাব। আমি কেতিয়াও ভাগৱতক কিতাপ বুলি স্থাপন কৰি সেৱা নকৰোঁ। আমি সেয়া ব্ৰহ্মৰ মূৰ্তি বুলি ভাবিহে প্ৰতিষ্ঠা কৰোঁ আৰু তাত আমি সেৱা জনাওঁ। এই ভাগৱতৰ আমি যদি কথাবিলাক পুংখানুপুংখভাৱে আলোচনা কৰি চাওঁ, আমি দেখা পাম যে আমাৰ জীৱনৰ লগত ইয়াৰ সম্পৰ্ক আছে। ভাগৱতৰ যি দ্বাদশ স্কন্ধ আছে, প্ৰত্যেকটো স্কন্ধৰ প্ৰত্যেকটো আখ্যানৰ লগত আমাৰ জীৱনৰ কেনেকৈ সম্পৰ্ক আছে, আমি তাৰ দুটামান কথা উদাহৰণস্বৰূপে দাঙি ধৰিবলৈ বিচাৰিছোঁ। আমি যদি প্ৰথম স্কন্ধটো চাওঁ, তাত কি আছে, কি পাম আমি? প্ৰথম স্কন্ধত আছে পৰীক্ষিতৰ আখ্যানৰ কথা, নাৰদৰ আখ্যানৰ কথা, আৰু প্ৰথম স্কন্ধত আছে ভক্তি যুগৰ কথা আৰু সুখ পৰীক্ষিত সংবাদৰ কথা। সেই প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ আখ্যানটোৱে আমাক কি শিক্ষা দিছে চাওক। যিদিনাখন ৰজা যুধিষ্ঠিৰে পৰীক্ষিতৰ হাতত দায়িত্বভাৰ অৰ্পণ কৰি তেওঁ স্বৰ্গলৈ গুচি গ'ল, সেই মুহূৰ্তৰ পৰা পৰীক্ষিতে ৰাজ্য চম্ভালিবলৈ ল'লে। আৰু এদিন তেওঁ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ মন মেলিলে, ভাবিলে মই বাহিৰৰ দিশটো চাই আহোঁ। তেওঁ বাহিৰলৈ গৈ এটা অদ্ভুত কাৰ্য দেখা পালে। কি দেখিলে? যে এটা ষাঁড় গৰু এজন মানুহে উধাই মুধাই প্ৰহাৰ কৰি আছে। তেওঁৰ কৌতূহল লাগিলে যে কিয় ষাঁড় গৰুটো প্ৰহাৰ কৰা হৈছে। তেওঁ ওচৰলৈ গৈ দেখিলে যে প্ৰহাৰ কৰাই নহয়, তেওঁৰ চাৰিটা খুৰাৰ ষাঁড় গৰুটো তিনিটা খুৰা প্ৰহাৰ কৰোঁতে ভাঙি পেলালে। এটা খুৰাত মাত্ৰ ষাঁড় গৰুটো তেতিয়া বৰ্তি আছে। আৰু তাকে দেখি এজনী গাই গৰুৱে কান্দি কাটি ব্যাকুল হৈ আছিলে। তেতিয়া তেওঁ আৰু কৌতূহল লাগিলে, পৰীক্ষিত আৰু ওচৰলৈ গ'ল। সাধনেৰে গম পালে যে সেয়া সাধাৰণ ষাঁড় গৰু নহয়, সেই ষাঁড় গৰুটোৱে হৈছে ধৰ্ম। আৰু সেই গাইজনী সাধাৰণ গাই নহয়, তেওঁৰ পৃথিৱী। তেতিয়া পৰীক্ষিতে সাধনাৰে সেই ধৰ্মৰ বিকলাংগ অৱস্থা নাইকিয়া কৰি দিলে। তেওঁৰ চাৰিটা পাত আকৌ সংযোগ কৰি দিলে। অৰ্থাৎ ধৰ্মৰ চাৰিটা পাত হ'ল সত্য, শৌচ, তপ, দয়া। তিনিটা ভাঙিছিলে, কিন্তু লগাই লগে তেওঁ আকৌ চূড়া লগাই দিলে। তেতিয়া ধৰ্ম আৰু পৃথিৱীক সান্তনা দি পৰীক্ষিতে ক'লে যে তোমালোকে আৰু এনেকুৱা বিকলাংগ অৱস্থা দেখিব নালাগে, গতিকে তোমালোকে এতিয়া নিজৰ স্বস্থানলৈ প্ৰত্যাগমন কৰা আৰু মই তোমালোকক আশ্বস্ত কৰি ৰখাৰ সংকল্প গ্ৰহণ কৰিলোঁ। আৰু তেতিয়া সেই ধৰ্ম আৰু পৃথিৱীয়ে পৰীক্ষিতক কৃতজ্ঞতা জনাই নিজৰ নিজৰ স্থানলৈ গুচি গ'ল। আৰু লগে লগে পৰীক্ষিতে সেই প্ৰহাৰ কৰি থকা দুষ্ট মানুহজনক বিচাৰিলে আৰু দুষ্ট মানুহজনক দেখা পাই তেওঁ ওচৰলৈ গ'ল। তেওঁ সুধিলে, তুমি কোন? তুমি কিয় মোৰ ধৰ্মৰ ৰাজ্যত অধৰ্মৰ পতাকা উৰাবলৈ আহিছা? তেতিয়া দুষ্ট মানুহজনে গম পালে যে এইজন সখা গৰা ধৰা অধিপতি, অতি প্ৰতিপত্তিশীল ৰজা পৰীক্ষিত। তেতিয়া অতি বিফল চিত্তেৰে ভয় ভাৱেৰে কঁপি কঁপি পৰীক্ষিতৰ সন্মুখত
সেই মানুহজনে পৰিচয় দি ক'লে, মহাৰাজ মই কলি। তেতিয়া পৰীক্ষিতে ক'লে, যদি তুমি সঁচাকৈ কলি, মই তোমাক এধানমানি সময় মোৰ ৰাজ্যত থাকিবলৈ নিদিওঁ, কাৰণ তোমাৰ স্বভাৱ চৰিত্ৰৰে মোৰ ৰাজ্যখন গোটেই তুমি খাস্তাং কৰি পেলাবা, এই মই তোমাক বধ কৰিব লাগিব। তেতিয়া কঁকালৰ পৰা পৰীক্ষিতে তৰোৱাল উলিয়াই কলিক বধ কৰিবলৈ উদ্যত হ'ল। সেই মুহূৰ্তত কলিয়ে কান্দি কান্দি ক'লে, মহাৰাজ আপুনি শৰণাগত পালক, আপোনাৰ ওচৰত যি শৰণ লৈ আশ্ৰয় লৈ আপুনি তেওঁক ৰক্ষা কৰক। মই এতিয়া আপোনাৰ শৰণ প্ৰাৰ্থী, আশ্ৰয় প্ৰাৰ্থী, মই আপোনাৰ ওচৰত শৰণ লৈছোঁ, আপুনি মোক প্ৰাণে নামাৰিব, আৰু যদি আপুনি মোক প্ৰাণে মাৰে আপোনাৰ শৰণাগত পালক এই খ্যাতিটো নোহোৱা হৈ যাব। তেতিয়া পৰীক্ষিতে ভাবিলে যে কলিক আচলতে আমাৰ বধ কৰিবই লাগে তাৰ স্বভাৱৰ কাৰণে, কিন্তু সি যিদৰে অনুনয় বিনয় কৰিছে তাক এতিয়া বধ কৰাটো উচিত নহ'ব। আৰু লগে লগে পৰীক্ষিতৰ মনত পৰিলে যে কলি যুগত মানুহে ভাল কাম কৰিব নোৱাৰিব পাৰে, কোনোবাই যদি ভাল কাম কৰিম বুলিও সংকল্পবদ্ধ হয় সেইজনেও বোলে মুক্তি লাভ কৰে। তেতিয়া পৰীক্ষিতে ভাবিলে, মই যদি কলিক বধ কৰোঁ কলি যুগৰ মানুহৰ এই কোনো উপায়ো নোহোৱা হৈ যাব। সেইকাৰণে কলি যুগৰ মানুহৰ প্ৰতি দয়া পৰৱশ হৈ পৰীক্ষিতে কলিক বধ কৰাৰ পৰা নিৰস্ত হ'ল, তৰোৱালখন কঁকালত সুমুৱাই থ'লে। আৰু লগে লগে পৰীক্ষিতে কলিক ক'লে, বেছ কলি, তোমাৰ অনুৰোধ সাপেক্ষে মই তোমাক জীৱনদান দিলোঁ, কিন্তু তুমি এই মুহূৰ্ততে মোৰ ৰাজ্যৰ পৰা ওলাই যোৱা। তেতিয়া কলি আকৌ মাত লগালে, মহাৰাজ আপুনি সখা গৰা ধৰা অধিপতি, আপুনি মোক খেলি দিছে সঁচা, মই কলৈ যাম, আপুনি মোক ক'ৰবাত অকণমান থাকিবলৈ ঠাই দিয়ক। তেতিয়া পৰীক্ষিতে প্ৰথমতে ক'লে যে মই তোমাক থাকিবলৈ দিয়াত মোৰ অসুবিধা আছে, কাৰণ তুমি যদি মোৰ ৰাজ্যত থাকা তোমাৰ স্বভাৱ চৰিত্ৰৰে মোৰ ৰাজ্যখন তুমি গোটেইখন কদৰ্যময় কৰি পেলাবা। কিন্তু কলিয়ে নামানে, বাৰে বাৰে তেওঁ অনুনয় বিনয় কৰিছে ক'ৰবাত অকণমান হ'লেও থাকিবলৈ ঠাই দিব লাগে। তেতিয়া পৰীক্ষিতে শেষত মান্তি হৈ ক'লে, বেছ কলি, তুমি ইমান মোক অনুনয় বিনয় কৰিছা, তোমাক মই থাকিবলৈ বাৰু ঠাই দিম, কিন্তু দিমহে দিম, মোৰ পোনপটীয়া ঠাইত তুমি থাকিব নোৱাৰা। যিটো বেকাকৈ যোৱা আওলাকে যোৱা পথ তুমি তাত থাকিব লাগিব। কলিয়ে ক'লে, হ'ব মহাৰাজ, মই তাতেই পৰম তৃপ্তিৰে বাস কৰিম। তেতিয়া পৰীক্ষিতে কলিক সম্বোধি ক'লে, বেছ কলি, প্ৰথমতে তোমাক মই সেইখন স্থান দিছোঁ, তুমি সেইখন স্থানত থাকিবা যিখন স্থানত সদায় মদ্যপান হৈ থাকে, যি মানুহে মদ্যপানক জীৱনৰ সৰ্বোচ্চ সামগ্ৰী বুলি গণ্য কৰে, তুমি তাত পৰম তৃপ্তিৰে বাস কৰিবা। দ্বিতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তোমাক মই সেইখন স্থান দিছোঁ য'ত সদায় জুৱা খেল হৈ থাকে, জুৱা খেলৰ বাহিৰে তাত আৰু অন্য ধৰণৰ কোনো কথাৰ চিন্তা থাকিব নোৱাৰে, তুমি তাত তৃপ্তিৰে বাস কৰিবা। তৃতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানত থাকিবা য'ত পৰশ্ৰী হৰণৰ দৰে কাৰ্য সংঘটিত হয়। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তোমাক মই আৰু এখন স্থান দিছোঁ, তুমি সেইখন স্থানত থাকিবা কোনো কাৰণ নোহোৱাকৈ য'ত প্ৰাণী হত্যা কৰা হয় তুমি তাত থাকিবা। তথাপি কলিয়ে মাত লগালে, মহাৰাজ মোৰ ঠাই কম হৈছে, আপুনি মোক আৰু ঠাই দিয়ক আৰু বিবেচনা কৰক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, এইবাৰ তোমাক মই এখন বহল ঠাই উলিয়াই দিছোঁ, তুমি তাত তৃপ্তিৰে বাস কৰিবা, য'ত প্ৰচুৰ সোণ সংগৃহীত হয় তাৰ মাজত থাকিবা। আকৌ কলিয়ে মাত লগালে, তথাপি মহাৰাজ আকৌ বিবেচনা কৰক, মোৰ ঠাই কম হৈছে। এইবাৰ পৰীক্ষিতে কলিক ক'লে, বেছ কলি, এইবাৰ তোমাক মই এখন সংকীৰ্ণ ঠাই উলিয়াই দিছোঁ, তুমি তাত তৃপ্তিৰে বাস কৰিবা, সেই ঠাইখন হ'ল দুঘৰৰ মাটিৰ সীমাৰ মাজত থাকিবা। আকৌ কলিয়ে ক'লে, মহাৰাজ মই আৰু আপোনাক আমনি নকৰোঁ, আপুনি যদি পাৰে মোক আৰু অকণমান ঠাই উলিয়াই দিয়ক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, এইবাৰ তোমাক মই আৰু এখন বহল ঠাই উলিয়াই দিছোঁ, তুমি তাত থাকিবা, সেই বহল ঠাইখন হ'ল গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতক থকা স্থানত থাকিবা। লগে লগে কলিয়ে পৰীক্ষিতক কৃতজ্ঞতা জনাই সেই স্থানলৈ যাবলৈ আৰম্ভ কৰিলে। আৰু লগে লগে কলিৰ স্বভাৱ চৰিত্ৰ মৰ্ত্য সমাজত তেওঁ সেইটোৰ প্ৰভাৱ পেলালে। লগে লগে মানুহৰ মাজত
হাহাকাৰ ধ্বনি উত্থাপিত কৰে। কিন্তু আমাৰ ভাগৱতে সাৱধান কৰি দিছে, পলি থকা স্থানৰ প্ৰতি যদি মানুহ সতৰ্ক হয়, হাহাকাৰ ধ্বনি শুনিব নালাগে। কটাকটি, মৰামৰি, হিংসা, বিভীষিকাময় পৰিৱেশ দেখিব নালাগে। তাকে নকৰি সাৱধান নহয় যদি পলি থকা স্থানত প্ৰশ্ৰয় দিয়ে, সেইখন ঘৰলৈ দুৰ্দশা আহিবই, সমাজলৈ অশান্তি আহিবই, আৰু সেইটো জীৱনত বিভিন্ন বিপদে আহি তেওঁক চামি ধৰিব। গতিকে আমাক ভাগৱতে কোৱা অনুসৰি পলি থকা স্থানৰ প্ৰতি সতৰ্ক হ'বলৈ কৈছে। উদাহৰণস্বৰূপে ভাগৱতে কৈছে, মহাভাৰতে কৈছে, ৰামায়ণে কৈছে, পলি থকা স্থানত প্ৰশ্ৰয় দিলে কি দুৰ্দশা হ'ব পাৰে। উদাহৰণ যদুবংশ। যদুবংশক কাৰ বংশধৰ? কৃষ্ণ বংশধৰ। কৃষ্ণ কোন? ভগৱান। সেই স্বয়ং ভগৱান কৃষ্ণৰ বংশধৰ হৈও যদুবংশ